প্ৰিয়সকল, সেইদিনা আদম আৰু হাৱাৰ পাপৰ কাৰণে কি হ'ল? লাজত পৰিব লগা হ'ল, অপমানিত হ'ব লগা হ'ল। সেইকাৰণেতেও তেওঁলোকে নিজৰ নাঙঠ অৱস্থা লুকুৱাবলৈ চেষ্টা কৰিছিল। সেই এডেনবাৰীত ঈশ্বৰ অহাৰ শব্দ শুনাৰ লগে লগে তেওঁলোকে জোপোহাৰ আঁৰত গৈ লুকাবৰ প্ৰয়োজন কিয় হ'ল? তেওঁলোক কিয় লুকাব লগা হ'ল? তেওঁলোক ঈশ্বৰৰ পৰা কিয় লুকাব লগা হ'ল? আকৌ কৈছোঁ, পাপে মানুহলৈ ভয় লৈ আহে, লুকাবলৈ বাধ্য কৰি পেলায়। সেইকাৰণেতো আমাৰ মাজৰ বহুতেই ৰহস্যময় জীৱন চলাই আছে। প্ৰিয়সকল, এজন ল'ৰা আৰু এজনী ছোৱালীক কোনেও যাতে দেখা নাপায়, সেয়েহে পাৰ্কত গুপুত স্থানত বহিলগৈ। তেনেকুৱা নিৰ্জন এখন ঠাইত গৈ বহি তেওঁলোকে ভাবিছিল যে আমাক কোনেও দেখা পোৱা নাই, আৰু তাত তেওঁলোকে পাপ কৰ্ম কৰিবলৈ অভ্যাস কৰিলে। এবাৰ তালৈ 5জন ল'ৰা আহিল। ল'ৰা ছোৱালীহালৰ কৰ্ম তেওঁলোকে চেলফোনত ৰেকৰ্ড কৰিলে। ৰেকৰ্ড কৰাৰ পাছত গৈ ক'লে, চোৱা, সকলো ৰেকৰ্ড কৰিলোঁ। এইটো নি এতিয়া তোমাৰ মা দেউতাক দেখুৱাই দিম, নাইবা ছ'চিয়েল মিডিয়াত দি দিম, নহ'লে আমাৰ লগতো তুমি পাপ কৰা, কি কৰিবা? সেইদিনাৰ পৰাই এই ছোৱালীজনীয়ে এই 5জন ল'ৰাৰ লগতো পাপ কৰিব লগা হৈ আছিল। 5জনৰ যিয়েই মাতে ছোৱালীজনী যাব লগা হৈছিল। যেতিয়াই মাতে এই ছোৱালীজনী যাব লগা হৈছিল। তাই কিয় এনেকৈ বন্দী হৈ গ'ল? এই ছোৱালীজনী এই দুষ্ট ল'ৰাবিলাকৰ বন্দী কিয় হৈ গ'ল? কাৰণ জানেনে? পাপৰ কাৰণে এনেদৰেই হৈ পৰে। এজন ব্যক্তিৰ সৈতে পাপ কৰিবলৈ যেতিয়া আৰম্ভ হৈ যায়, তাৰ পাছত 10জনৰ সৈতে আৰম্ভ হয়, তাৰ পাছত 20জন, তাৰ পাছত অগণন লোকৰ সৈতে। প্ৰিয় ভাই ভনীসকল, সেইদিনা শয়তানে কিমান চতুৰালিৰে একো নহ'ব এই বুলি কৈছিল নহয়? সঁচাকৈ একো নহ'লনে? হ'বলগীয়া আছে। অৱশেষত ঈশ্বৰে যি ক'লে সেয়াই পূৰণ হ'ব। আদম, ক'ত আছা তুমি? এয়া আদমলৈ ঈশ্বৰৰ প্ৰথম প্ৰশ্ন আছিল। বাস্তৱিকতে আপুনি মন দি চালে দেখিব, ঈশ্বৰে আদমক সৰ্বপ্ৰথমে কি প্ৰশ্ন সুধিছিল, যিটো লিখা আছে, আদম, তুমি ক'ত আছা? যেতিয়া তেওঁলোকে পাপ কৰিলে, তেতিয়া ঈশ্বৰে ক্ৰোধেৰে আৱেগত পৰিপূৰ্ণ হৈ ক'ত আছে, এই আদম ক'ত আছে, এই হাৱা ক'ত আছে এইবুলি কৈ এইবুলি ঈশ্বৰ আহিছিল বুলি বাইবেলত নাই। প্ৰিয় ভাই ভনীসকল, মোৰ ঈশ্বৰে শাস্তি দি ভাল নাপায়। আপুনি কৰা পাপৰ কাৰণে আপোনাক নৰকলৈ পঠিয়াই সুখী হোৱা ঈশ্বৰ তেওঁ নহয়। তেওঁলোকে পাপ কৰাৰ লগে লগেই ঈশ্বৰে আহি, আৰে পাপী ব্যক্তি, তুমি এয়া কি কৰিলা? যিটো ফল মানা কৰিছিলোঁ খালা নহয়? এইবুলি তেওঁলোকৰ ডিঙিত নধৰিলে। ঈশ্বৰ অহাৰ সময়টোৱেও কয় যে সেই সময়ত তেওঁৰ মনটো কেনেকুৱা আছিল। ঈশ্বৰে দয়া কৰে, তেওঁ কৃপা কৰোতা, ঈশ্বৰ অনুগ্ৰহকাৰী। কেতিয়া আহিছিল জানেনে? দিনৰ জোৰ পৰা সময়ত। ই কি প্ৰকাশ কৰে জানেনে? তেওঁলোকৰ সৈতে শান্তিৰে কথা পাতি, তেওঁলোকে কৰা পাপৰ পৰা তেওঁলোক যাতে বাহিৰলৈ ওলাই আহিব পাৰে, সমাধান প্ৰায়শ্চিত্ত যাতে কৰিব পাৰে, তেনেদৰে তেওঁলোকক লগ ধৰিব লাগে বুলি ভাবি দিনৰ জোৰ পৰা সময়ত কেনেকৈ আহিছিল জানেনে? যেনেকৈ চোৰক ধৰিবলৈ পুলিচ আহে তেনেদৰে অহা নাছিল প্ৰিয়সকল। ঈশ্বৰৰ পৰা দূৰ হোৱা তেওঁৰ নিজৰ পুত্ৰক বিচাৰি অহাৰ দৰে তেওঁ আহিছিল। আদম, ক'ত আছা? তুমি ক'ত আছা? এইদৰে ঈশ্বৰে আদমক কিয় সুধিছিল কাৰণ জানেনে? মই ক'লো নহয়, পাপ কৰি লুকাই আছিল নহয় প্ৰিয়সকল। সেই লুকাই থকা আদমক ঈশ্বৰে বিচাৰি, তুমি ক'ত আছা? তেতিয়া আদমে ক'বলৈ ধৰিলে, আপুনি অহাৰ শব্দ শুনি, মই নিজকে নাঙঠ বুলি জানি মই ভয় খালোঁ আৰু এই জোপোহাৰ আঁৰত লুকাই গ'লোঁ। ভয় খাই এই ভয় কিয় আহিল? নিৰ্ভয়ে যি আদম আৰু হাৱাই জীৱন যাপন কৰিছিল, এতিয়া কিয় ভয় কৰি আছে? পাপে মানুহলৈ ভয় লৈ আহে। যেতিয়া আপুনি জীৱনত পাপ কৰ্ম কৰে, ভুল কাৰ্য কৰে, তেতিয়া প্ৰিয় ভাই আৰু ভনী, তেতিয়া প্ৰতিবাৰেই আপুনি ভয় খাব, ভয়ে ভয়েই থাকিব। আজি আমাৰ মাজৰ বহুতৰেই ভয় আছে। আন্ধাৰ হ'লেই ভয়। যদি কোনোবাই ফোন কৰিলেই ভয় হয়, কোনোবাই দুৱাৰত টুকুৰিয়ালেও ভয় হয়, আধা ৰাতি কিবা শব্দ শুনিলেও ভয়, বাহিৰত পুলিচৰ চাইৰেন বাজিলেও ভয়, কোনোবাই ফোন কৰি তোমাৰ স্বামী ঘৰত আছেনে বুলি সুধিলেই ভয়। কিয় ইমান ভয় কৰি আছে? কৰা ভুলবোৰৰ কাৰণেইতো, পাপ কৰ্মৰ কাৰণেইতো।
সেইদিনা আদম আৰু হাৱাই ভয় খাই কি কৰিলে জানেনে? লুকাই গ'ল। এটা প্ৰশ্ন, লুকাবলৈ সহজ নে লুকাবলৈ টান বুলি ক'ব? প্ৰিয়সকল কওকচোন, এজন ব্যক্তিৰ কাৰণে লুকাই থকাটো কমফৰ্টেবল হ'ব নে কষ্টদায়ক হ'ব? কওকচোন আপুনি, কষ্টদায়ক হ'বনে? যদি স্বামীৰ পৰা লুকাই, পত্নীৰ পৰা লুকাই কোনোবাই যদি ভুল কাম কৰি আছে আৰু সেই সময়তে যদি স্বামী ঘৰ আহি পালে, কি কৰিব এতিয়া? লুকাব লাগিব বুলি ভাবি বেচেৰাই তাই তেওঁক কি কৰিলে? আলমাৰিটো খুলি আলমাৰীৰ ভিতৰত তেওঁক লুকুৱাই থলে। এতিয়া তেওঁ আলমাৰীত লুকাই আছে। মই সুধিছোঁ, যিজন লুকাই আছে কিমান যে আৰাম এই আলমাৰীটোত। এই বুলি ভাবি ভাবি ভিতৰত বৰ আৰামেৰে নাক বজাই বজাই শুব নে ভিতৰত ঘামি জামি ব্যাকুল হৈ পৰিব? আপুনিয়েই কওকচোন। লুকুৱাটো আৰামদায়ক, সুখদায়ক নেকি? নে কি? কি ক'ব? স্বামীয়ে ঘৰ আহি পাই আহাৰ কৰিলে, তাৰ পাছত 2 ঘণ্টা শুলে, তাৰ পাছত তেওঁ গুচি গ'ল। তাৰ পাছত তাই খৰখেদাকৈ আহি আলমাৰীটো খুলি তেওঁক উলিয়াবলৈ বিচাৰোঁতে মানুহটো মাটিত ঢলি পৰিল। কি হ'ল? মৰি গ'ল। প্ৰিয়সকল, এনেকুৱা কিয় হ'ল? লুকুৱাটো ইমান সহজ নহয়। প্ৰিয় ভাই ভনীসকল, আপুনি কি বুজি পাইছে? আজি আমাৰ মাজৰ বহুতেই লুকাই আছে। আজি আমাৰ মাজৰ বহুতেই লুকা-ভাকু খেলি আছে। তাত সুখ নাই, তাত শান্তি নাই, তাত আনন্দ নাই। অনুগ্ৰহ কৰি শুনক, লুকাই থকা প্ৰতিজন ব্যক্তি নিজৰ জীৱনত বিপদৰ সন্মুখীন হয়। ক'তো যাতে ধৰা নপৰোঁ, কোনেও যাতে দেখা নাপায়, এই বুলি ভাবি মানুহে অশান্তিৰ মাজত জীয়াই আছে। সেইদিনা ঈশ্বৰে আদমক মাতিলে, আদম, তুমি ক'ত আছা? তুমি ক'ত আছা? তুমি মোৰ লগত থাকিব লাগিছিল, মোৰ সৈতে কথা পাতিব লাগিছিল, মোৰ উপস্থিতিত থাকিব লাগিছিল, মোৰ সৈতে সহভাগিতাত থাকিব লাগিছিল, মোৰ সৈতে কথা পাতিব লাগিছিল। ক'ত আছা? ঈশ্বৰে ভ্ৰান্ত হোৱা আদমক যি প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নই আজি আপোনাকো কৰি আছে। প্ৰিয় ভাই আৰু ভনী, ক'ত আছে? মোৰ ল'ৰা হিচাপে জীৱন যাপন কৰিব লাগিছিল, ছোৱালী হিচাপে জীৱন যাপন কৰিব লাগিছিল, তুমি পবিত্ৰতাৰে চলিব লাগিছিল, মোৰ সাক্ষ্য হৈ চলিব লাগিছিল, পৰিচৰ্যাত তুমি ভাগ ল'ব লাগিছিল, মণ্ডলী স্থাপন কৰিব লাগিছিল, আত্মা জয় কৰিব লাগিছিল, সন্তানবোৰক বাক্য অনুসৰি বৃদ্ধি কৰিব লাগিছিল, দায়িত্বশীল হিচাপে পৰিয়ালৰ যত্ন ল'ব লাগিছিল। তুমি ক'ত আছা? চিমচোন, মই তোমাক এটা প্ৰশ্ন কৰিছোঁ, তুমি ক'ত আছা? চিমচোন, তুমি ক'ত আছা? আচলতে তুমি ক'ত থাকিব লাগিছিল? আজি ক'ত আছা? চিমচোন, ইজৰাইল দেশত ইজৰাইলী লোকসকলৰ পক্ষত থাকি যুদ্ধ কৰি তেওঁলোকক সুৰক্ষা দিব লাগিছিল, তেওঁলোকৰ সহায় হ'ব লাগিছিল, তেওঁলোকৰ আধাৰ হ'ব লাগিছিল। প্ৰিয়সকল, তেওঁ ক'ত আছিল জানেনে? দলিলা নামৰ বেশ্যাৰ কোলাত শুই আছিল। চিমচোন, আচলতে তুমি ক'ত থাকিব লাগিছিল আৰু তুমি ক'ত আছা? প্ৰিয় ভাইসকল আৰু ভনীসকল, আজি ঈশ্বৰে আপোনাকেই সুধি আছে, আচলতে আপুনি ক'ত থাকিব লাগিছিল? আপোনাৰ আত্মিকতা কেনেকুৱা হ'ব লাগিছিল? আজি আপোনাৰ পৰিয়াল কেনেকৈ থাকিব লাগিছিল? আজি আপোনাৰ চাকৰি কেনেকৈ থাকিব লাগিছিল? আজি আপোনাৰ পঢ়া শুনা কেনেকৈ হ'ব লাগিছিল? আপুনি কি পঢ়িব লাগিছিল আৰু কি পঢ়িলে? আপুনি কোনটো চাকৰি কৰিব লাগিছিল, আজি কোনটো চাকৰি কৰি আছে? কিমান যে মহান পৰিচৰ্যা কৰিব লাগিছিল আৰু আজি আপুনি কি কৰি আছে? আজি ঈশ্বৰে প্ৰত্যেককে সুধি আছে, আমাৰ উত্তৰ কি? চিমচোনে ইজৰাইলৰ পক্ষত থাকি, এজন বিচাৰকৰ্তা হিচাপে থাকি, নিজৰ দেশৰ লোকসকলৰ শত্ৰুবিলাকৰ পৰা তেওঁলোকক ৰক্ষা কৰিব লাগিছিল। কিন্তু আজি চিমচোন ক'ত আছে? 2টা স্তম্ভৰ মাজত শিকলিৰে কটকটীয়াকৈ বন্ধা হৈ, 2টা চকু ফুটোৱা হোৱাৰ পাছত, এটা দুৰ্ভগীয়া অৱস্থাত শত্ৰুবিলাকৰ হাতত মাৰ খাই, আঘাতিত হৈ, সহায়হীন হৈ, সেই শিকলিবোৰৰ মাজত থিয় হৈ থাকিল। প্ৰিয়সকল, চিমচোন, তুমি ক'ত থাকিব লাগিছিল? তুমি ক'ত আছা? প্ৰিয় ভাই ভনীসকল, আজি ঈশ্বৰে আপোনাক সুধিছে, আপুনি ক'ত থাকিব লাগিছিল? ছানডে স্কুললৈ আপুনি নিয়মীয়াকৈ আহিছিল, সৰুৰে পৰাই প্ৰভুৰ প্ৰাৰ্থনা কৰি আছিল আৰু বহুত আগতেই বাপ্তিস্ম ল'লে, বহুত আগৰ পৰাই কৈৰত ভাগ লৈ আছে, বৰ সুন্দৰকৈ গীত গান কৰে, বৰ সুন্দৰকৈ গান গায়, মণ্ডলীত উপাসনাত সেৱকসকলৰ সৈতে সহভাগিতাত থাকি আপুনি উন্নতি কৰিলে। কিন্তু আজি আপুনি ক'ত আছে? মণ্ডলী আপুনি এৰি দিলে, পৰিচৰ্যা এৰি দিলে, সাক্ষ্য পাহৰি গৈছে,
গোটেই পৰিয়ালটোক লগত লৈ একেলগে ঈশ্বৰৰ স্তুতি কৰিব লাগিছিল। আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ গৈছে। আদম, তুমি ক'ত আছা? প্ৰভুৰ পৰা দূৰ হৈ গ'ল, পবিত্ৰতাৰ পৰা দূৰ হৈ গ'ল। আজি এনে লোক আমাৰ মাজত নাইনে বাৰু? ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল, আত্মিকতাৰ পৰা দূৰ হৈ গ'ল, পবিত্ৰতাৰ পৰা দূৰ হৈ গ'ল, শান্তিৰে ভৰা জীৱনৰ পৰা দূৰ হৈ গ'ল। কি লাভ কৰিব? প্ৰিয়সকল, চিমচোনৰ নিচিনাকৈ ঈশ্বৰৰ পৰা দূৰ হৈ শত্ৰুবিলাকৰ হাতত পৰি নাশ হৈ গ'ল। ঈশ্বৰৰ পৰা দূৰ হৈ গৈ কয়িনৰ কি হ'ল জানেনে? এজন পলৰীয়া হৈ গ'ল। আজি আমাৰ মাজত যোনেই নহওক কিয়, আপুনি কৰা পাপৰ কাৰণে আপুনি যদি ঈশ্বৰৰ পৰা দূৰ হৈ গৈছে, আপুনি পলৰীয়া হৈ পৰিব। দৰ্শন আৰু উদ্দেশ্যবিহীনভাৱে চলিব। মনত ৰাখিব, পৰিয়াল গঢ়িব নোৱাৰিব, পৰিয়ালৰ যত্ন ল'ব নোৱাৰিব, সমাজত আদৰ সন্মান পাব নোৱাৰিব, পলৰীয়া হৈ থাকিব লগা হ'ব। কেতিয়ালৈকে এইদৰে চলিব? সেইদিনা ঈশ্বৰ তেওঁলোকৰ ওচৰলৈ আহিল। আদম, তুমি ক'ত আছা? আজি সেই ঈশ্বৰেই আপোনাকো সুধি আছে, মোৰ বোপা, তুমি ক'ত আছা? তুমি ক'ত থাকিব লাগিছিল? তুমি ক'ত আছা? ভনী, ঈশ্বৰে আপোনাক সুধিছে, মোৰ আইজনী, আচলতে তুমি ক'ত থাকিব লাগিছিল? আৰু আজি তুমি ক'ত আছা? পতিত অৱস্থাত আছা, নষ্ট হোৱা অৱস্থাত আছা, পতিত অৱস্থাত আছা, পাতালৰ ফালে এটা এটা খোজ আগবঢ়াই গৈ আছা। এজন বাপেকে পুতেকক বৰ মৰম কৰিছিল। সেই পুত্ৰক একোৰেই অভাৱ হ'বলৈ তেওঁ দিয়া নাছিল। কিন্তু পুত্ৰই বাপেকতকৈ অধিক বাপেকৰ সম্পত্তিকহে প্ৰেম কৰিছিল। এদিন সেই পুতেকে কি কৰিলে জানেনে? বাপেকক নোকোৱাকৈ বাপেকৰ আলমাৰীৰ পৰা গোটেইবোৰ পইচা লৈ ক'ৰবালৈ পলাই গ'ল। এইদৰে পলাই যোৱা পুত্ৰক সেই বাপেকে বহুত বিচাৰিলে। প্ৰিয়সকল, বহুত বিচাৰিলে। তেওঁ নিজৰ পুতেকক বিচাৰি বিচাৰি ঘূৰি ফুৰিছিল। কাৰোবাক লগ পালে, মোৰ ল'ৰা ক'ত আছে? মোৰ ল'ৰাক আপুনি দেখিছে নেকি? মোৰ ল'ৰা ক'ত আছে? মোৰ ল'ৰাক আপুনি দেখিছিল নেকি? ইয়াকেই সুধি থাকিছিল। কেইবাবাৰো যেতিয়া কাকো দেখা নাপায়, মোৰ বোপা, তুমি ক'ত আছা? এইবুলি চিঞৰি থাকিছিল। এইবুলি চিঞৰি চিঞৰি প্লেটফৰ্মতেই শুই থাকিছিল। তেওঁ ধনী মানুহ আছিল। কিন্তু পুত্ৰ হেৰুৱাৰ ফলত পুতেকক বিচাৰি বিচাৰি, বোপা, তুমি ক'ত আছা? বিচাৰি বিচাৰি মাতি থাকিছিল। প্লেটফৰ্মতেই শুইছিল। আৰু এদিন ট্ৰেইনৰ পৰা এটা ভিখাৰী নামিল। ভিখাৰীটো নামি তাত থকা লোকবিলাকৰ পৰা তেওঁ ভিক্ষা মাগিবলৈ ধৰিলে। ভোক লাগিছে, বহু সময় ধৰি খোৱা নাই, অনুগ্ৰহ কৰি 1 টকা ভিক্ষা দিবনে? মোৰ ভোক লাগিছে। মৰহি যোৱা এখন মুখ, দীঘল চুলি, দীঘল লেতেৰা দাড়ি, ফটা চিটা কাপোৰ। হয়তো ট্ৰেইনৰ পৰা তাক নমাই দিছিল। তাত ভিক্ষা মাগি আছিল। ভোক সহ্য কৰিব পৰা নাই। অনুগ্ৰহ কৰি মোৰ সহায় কৰক। তেওঁ যেতিয়া ভিক্ষা খুজি আছিল, এইদৰে ভিক্ষা মাগি মাগি তাত যে শুই আছিল, সেই বুঢ়া মানুহজনৰ ওচৰলৈ আহি তেওঁক জগাই, বাবুজী, ভোক সহ্য কৰিব পৰা নাই, মোক অলপ সহায় দিব নেকি বাৰু? এইবুলি সুধিছিল। কিন্তু তাত শুই থকা বয়সীয়াল মানুহজনে কিবা ভুৰভুৰাই আছিল। কি ভুৰভুৰাই আছিল জানেনে? বোপা, তুমি ক'ত আছা? মোৰ বোপা, তুমি ক'ত আছা? বাছ ইয়াকেই টোপনিত ভুৰভুৰাই আছিল। আৰু এই ভিখাৰীজনে কৈছিল, আহাৰ নোখোৱা বহুত দিন হৈ গ'ল, মোৰ ভোক লাগি আছে, 1 টকা দিব নেকি? এইদৰে ভিক্ষা মাগি আছিল। বাবুজী, 1 টকা দিব নেকি? যেতিয়া খুজি আছিল, তাত শুই থকা বয়সীয়াল ব্যক্তিজনে চকু মেলিলে। সন্মুখত তেওঁ সেই ভিখাৰীজনক দেখিলে। সেই ভিখাৰীজনে হাত মেলি, ভোক লাগি আছে, মোক খাবলৈ লাগে, খাবৰ বাবে মোক কিবা অলপ ভিক্ষা দিব নেকি বাৰু? সেই বয়সীয়াল ব্যক্তিজনে ক'লে, বোপা, তুমি ক'ত আছা? এতিয়ালৈকে তুমি ক'ত আছিলা? এইবুলি কোৱাৰ লগে লগে সেই পুত্ৰই বুজি পালে, এইজন মোৰ দেউতা। বাপেকেও বুজি পাই গ'ল, ইয়েই মোৰ ল'ৰা। তেতিয়া সেই বাপেকে ক'লে, বোপা, এতিয়ালৈকে তুমি ক'ত আছিলা? তুমি ৰাজকুমাৰৰ দৰে ঘৰত থাকিব লাগিছিল।
মোৰ গোটেই সম্পত্তিৰ তুমি উত্তৰাধিকাৰী হ'ব লাগিছিল। মোক ত্যাগ কৰি, মোৰ সহভাগিতা এৰি, মোৰ অনুশাসন এৰি তুমি মইমতালিৰ কৰিলা, নিজৰ বন্ধুবৰ্গবিলাকক বিচাৰিলা। আজি তোমাৰ সেই বন্ধুত্বই হওক বা তোমাৰ কোনো পাপ কৰ্মই হওক, তুমি কৰা মইমতালিৰ কাৰণে তুমি আজি ভিক্ষাৰী হৈ পৰিলা। তুমি ভিক্ষা মাগি আছা। মই তোমাক বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ বোপা। ভিক্ষা মাগিবলগীয়া অৱস্থা তোমাৰ জীৱনলৈ কিয় আহিল বোপা? তুমি ক'ত থাকিব লাগিছিল? তুমি ক'ত আছা বোপা? প্ৰিয়সকল, আজি মোৰ প্ৰভু যীশুখ্ৰীষ্টেও আপোনাক বিচাৰি ফুৰিছে। আপোনাক দেখি মোৰ প্ৰভু যীশুখ্ৰীষ্টে কৈ আছে, তুমি ক'ত থাকিব লাগিছিল? এতিয়া ক'ত আছা? আহা, আমি ঘৰলৈ যাওঁ। আহা মোৰ লগত। সেইদিনা ভিক্ষা মাগি থকা ব্যক্তিজন নিজে কৰা সকলো পাপ কৰ্মৰ কাৰণে তেওঁ যেতিয়া ভিক্ষা মাগি আছিল, সেই পুত্ৰক বাপেকে কৈছে, তুমি আহা মোৰ লগত। এতিয়া আৰু তুমি ভিক্ষা মাগিবৰ প্ৰয়োজন নাই। তোমাৰ কাৰণে মই যি ৰাখিছোঁ সেই সকলো তুমি নিজৰ কৰি লোৱা। আজি মোৰ প্ৰভুৱে তাকেই কৈ আছে, তুমি ভিক্ষা মাগিবৰ প্ৰয়োজন নাই। এটা অনাথ জীৱন যাপন কৰিবৰ প্ৰয়োজন নাই। অশান্তিৰে সৈতে দয়নীয় অৱস্থাত অপবিত্ৰতাৰ লেতেৰা অভ্যাসবোৰেৰে নিজৰ জীৱন ধ্বংস কৰিবৰ প্ৰয়োজন নাই। আহা, মোৰ যি যি আছে সকলো তোমাকেই উত্তৰাধিকাৰী হিচাপে দিবলৈ গৈ আছোঁ। তোমাক মোৰ পুত্ৰ পুত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ গৈ আছোঁ। মোৰ গোটেই সম্পত্তিৰ তোমাক উত্তৰাধিকাৰী বনাম। তোমাৰ বাবে মই ঠাই যুগুত কৰি আছোঁ। তোমাৰ কাৰণে মই তাত ঘৰ নিৰ্মাণ কৰি আছোঁ। স্বৰ্গত তুমি থাকিবৰ কাৰণে নিবাস স্থান নিৰ্মাণ কৰি আছোঁ। তুমি আহা, মোৰ হাতত তোমাৰ হাত দিয়া। মই তোমাক মোৰ ৰাজ্যৰ উত্তৰাধিকাৰী কৰিম। কেতিয়ালৈকে পাগলৰ দৰে ঘূৰি ফুৰিবা? কেতিয়ালৈকে বেয়া অৱস্থাত ঘূৰি ফুৰিবা? কেতিয়ালৈকে সকলোৰে ঘৃণাৰ পাত্ৰ হৈ থাকিবা? কেতিয়ালৈকে সকলোৰে আগত নিজৰ হাত মেলি ভিক্ষা মাগি ঘূৰি ফুৰিবা? ক'ত থাকিব লাগিছিল তুমি? আদম, তুমি ক'ত আছা? আচলতে তুমি ক'ত থাকিব লাগিছিল? মোৰ লগত থাকিব লাগিছিল। মোৰ উপস্থিতি উপভোগ কৰিব লাগিছিল। মোৰ সহভাগিতাত থাকিব লাগিছিল তুমি। আনন্দেৰে সমৃদ্ধিবোৰ উপভোগ কৰি, সকলোবোৰ আশীৰ্বাদ উপভোগ কৰি থাকিব লাগিছিল তুমি। কিন্তু আজি ক'ত আছা? প্ৰিয়সকল, আজি প্ৰভুৱে আপোনাকেই সুধি আছে, আপুনি ক'ত আছে? আজি আপুনি স্বীকাৰ কৰিবনে, প্ৰভু, য'ত মই থাকিব নালাগিছিল তাত আছোঁ, মোক ক্ষমা কৰক। যি অৱস্থাত থাকিব নালাগিছিল তাতেই আছোঁ প্ৰভু, ক্ষমা কৰক। আপোনাৰ ইচ্ছা অনুসৰি পবিত্ৰ জীৱন মই যাপন কৰিব পৰা নাই। এজন আদৰ্শ পিতৃ মাতৃ হিচাপে, স্বামী বা পত্নী বা দেউতাক বা মাক বা সেৱক হিচাপে এতিয়ালৈকে মই জীৱন যাপন কৰিব পৰা নাই। মোক ক্ষমা কৰক পিতৃ। আজিৰ পৰা আপোনাৰ ইচ্ছা অনুসৰি আপুনি যেনেকৈ থাকিবলৈ ক'ব তেনেকৈ থাকিবলৈ মই যুগুত আছোঁ পিতৃ। মই নিজৰ জীৱন আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ। এই বুলি কোৱা লোক কোনোবা আছে যদি মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, শক্তিপূৰ্ণ বাক্যৰ দ্বাৰা আজি আপুনি প্ৰত্যেককে কথা ক'লে। আপোনাক ধন্যবাদ স্তুতি কৰিছোঁ পিতৃ। নাজানো কিয় মানুহ প্ৰথমৰ পৰাই আপোনাৰ কথা শুনাতকৈ, আপোনাৰ আজ্ঞা পালন কৰাতকৈ অধিক শয়তানৰ কথা শুনাকহে, তাৰ কথা পালন কৰাকহে আগস্থান দিলে। তেওঁলোকে কৰা সকলো পাপ আৰু ভুলবোৰৰ কাৰণে কষ্ট হ'ব, নষ্ট হ'ব, ধ্বংস হ'ব বুলি জানিছিল আৰু বিনাশ হৈ যাব আৰু ধ্বংস হ'ব বুলি জানিও নাজানো কিয় শয়তানৰ কথা শুনি পিতৃ আমাৰ মাজৰ বহুতো লোকে শান্তি হেৰুৱাই পেলাইছে, আনন্দ হেৰুৱাই পেলাইছে, আত্মিকতাও পিতৃ হেৰুৱাই পেলাইছে। কিন্তু এই সময়ত আপুনি কৈ আছে, ক'ত আছা? পিতৃ, আমি স্বীকাৰ কৰিছোঁ, আপুনি আমাক য'ত দেখা পাব বিচাৰে আমি তাত নাই পিতৃ। আপুনি বিচৰা অৱস্থাত আমি নাই পিতৃ। আপুনি বিচৰা স্তৰত আমাক দেখা পোৱা নাই পিতৃ। এয়া সত্য। ক্ষমা কৰক, ক্ষমা কৰক। আজি যিমান লোক পিতৃ, তেওঁলোকৰ অৱস্থা দিনহীন অৱস্থা, অপবিত্ৰ অৱস্থা আপোনাৰ পৰা দূৰ হৈ গুচি গ'ল। চিমচোনৰ দৰে শয়তান আৰু পাপৰ বন্ধনত পৰি দাস হৈ পৰিছোঁ আমি। তাক জানি ক্ষমা মাগিছোঁ পিতৃ। ক্ষমাৰ কাৰণে নিবেদন কৰিছোঁ পিতৃ। দয়া কৰি প্ৰত্যেকে যিয়ে যিয়ে এতিয়ালৈকে পাপ কৰিলে তাৰ কাৰণে
আপোনাক বহুত দুখ দিয়া হ'ল, এই বিষয়ে আপোনাক ক্ষমা বিচাৰিছে পিতৃ। পিতৃ, আজিৰ পৰা আপুনি বিচৰা ধৰণেৰে চলিম, আপোনাৰ ইচ্ছা অনুসৰি চলিম। আপুনি য'ত থাকিবলৈ কয় তাত থাকিম, যেনেকৈ থাকিব লাগে তেনেকৈ থাকিম। যিমান লোকে অনুতাপ কৰি নিজৰ জীৱন আপোনাক সোধাই দি আছে, তেওঁলোকৰ নাম জীৱন পুস্তকত এই সময়তেই লিখি দিয়ক পিতৃ। সমাজত উপযোগী হ'ব পৰাকৈ অনেকৰ যাতে মংগল কৰিব পাৰে আৰু আৰ্হি হ'ব পাৰে, নিজৰ মণ্ডলীত আৰু চাৰিওফালে থকা লোকসকলৰ কাৰণে আৰ্হি হৈ জীৱন যাপন কৰাৰ মহান অনুগ্ৰহ দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।